200 কোটি টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত বেংকৰ পৰিচালন সঞ্চালক অধিক মুনাফা দিয়াৰ প্ৰলোভনেৰে লুণ্ঠন কৰিছিল বহু লোকৰ পৰা ধন গুৱাহাটীৰ নুনমাটিত অসম গ্ৰামীণ নিধি বেংক নামেৰে খুলিছিল কাৰ্যালয় বহু লোকে বেংকটোত বিনিয়োগ কৰিছিল প্ৰথম অৱস্থাত মুনাফা প্ৰদান কৰিছিল যদিও পিছলৈ ধন উভতাই দিয়া নাছিল গ্ৰাহকক অৱশেষত নুনমাটি থানাত ভুক্তভোগীয়ে ৰুজু কৰিছিল প্ৰবঞ্চনাৰ গোচৰ উল্লেখযোগ্য যে এবছৰৰ পৰা ধন আত্মসাৎ কৰি আত্মগোপন কৰি আহিছিল পৰিচালন সঞ্চালক নিত্যানন্দ ভাগৱতীয়ে বেলতলাৰ পৰা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিত্যানন্দ ভাগৱতীক আৰু এই বিষয়ে অধিক জনাব জ্যেষ্ঠ সাংবাদিক বিমান কলিতা এই যি জালিয়াতিৰ ঘটনা সংঘটিত কৰিছে বেংকৰ পৰিচালন সঞ্চালকে এই বিষয়ে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ হয় নিশ্চিতভাৱে বনদীপ ক'ব লাগিব যে অনলাইন ট্ৰেডিঙত এইবাৰ গ্ৰেপ্তাৰ হৈছে এজন বেংকৰ পৰিচালন সঞ্চালক অৰ্থাৎ CMD আৰু তেখেতে 4 বছৰ পূৰ্বে নুনমাটিত এটা কাৰ্যালয় খুলি লৈছিলে অসম গ্ৰাম্য নিধি বেংক বুলি তেওঁ কাৰ্যালয়টো খুলি লৈছিলে আৰু 4 বছৰ পূৰ্বৰে পৰা তেখেতৰ ব্যৱসায় চলাই গৈছিলে আৰু তেখেতে গ্ৰাহকক অধিক মুনাফা দিম বুলি গ্ৰাহকৰ পৰা ধন জমা লৈ অধিক মুনাফা দিম বুলি ধন জমা লৈ প্ৰায় 12% ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিছিলে ক্ষুদ্ৰ ব্যৱসায়ীসকলক টাৰ্গেট কৰি লৈছিলে আৰু শ্ৰমিক এনে ধৰণৰ লোকক তেওঁ টাৰ্গেট কৰি লৈছিলে আৰু সেই ব্যক্তিসকলৰ পৰা ধন লৈ বিগত এবছৰ ধৰি পলাতক অৱস্থাত আছিলে প্ৰথম অৱস্থাত নুনমাটি থানাত এটা গোচৰ দিয়াৰ পাছত নিত্যানন্দক থানালৈ মাতি অনা হৈছিলে তাৰ পাছত আৰক্ষীয়ে সোধপোছ কৰাৰ পাছত গ্ৰাহকৰ ধন ঘূৰাই দিম বুলি প্ৰতিশ্ৰুতি দিছিলে তাৰ পৰৱৰ্তী সময়ত গ্ৰাহকক সামান্য পৰিমাণে ধন ঘূৰাই দি পুনৰ যি এই প্ৰবঞ্চক ৰূপী CMD গৰাকীয়ে লুণ্ঠন আৰম্ভ কৰি গৈছিলে আৰু গ্ৰাহকৰ ধন প্ৰায় 200 কোটি টকা ধন আত্মসাৎ কৰি এবছৰ ধৰি পলাতক অৱস্থাত আছিলে অৰ্থাৎ অন্তৰ্ধান আছিলে আৰু তাৰ পাছত নুনমাটি আৰক্ষীয়ে অভিযান চলাই বেলতলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আৰক্ষীৰ জেৰাত এই যি নিত্যানন্দ ভাগৱতী আছে নিত্যানন্দ ভাগৱতীয়ে বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে যে কেনেধৰণে তেওঁ ধন বিনিয়োগ কৰিছিলে অনলাইন ট্ৰেডিঙত সেই ধন বিনিয়োগ কৰিছিলে আৰু সেই ধনৰ যি লাভৰ মুনাফাৰে গ্ৰাহকসকলক কিছু ধন ঘূৰাই দিছিলে আৰু পৰৱৰ্তী সময়ত যে লাখ টকা বিনিয়োগ কৰিছিলে ক্ষুদ্ৰ ব্যৱসায়ী হওক বা শ্ৰমিকসকলে তেওঁলোকৰ কষ্ট উপাৰ্জিত ধন এই যি গ্ৰাম্য বিকাশ গ্ৰাম্য নিধি বেংকত থৈছিলে আৰু সেই গ্ৰাহকক লুণ্ঠন কৰি পলাতক হৈ আছিলে নিত্যানন্দ ভাগৱতী আৰু এই বিষয়ে নুনমাটি থানাত যিসকল ভুক্তভোগী আছিল সেই ভুক্তভোগীসকলে এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিতে এবছৰ ধৰি পলাতক অৱস্থাত আছিলে তাৰ পাছত নুনমাটি আৰক্ষীৰ জালত পৰে নিত্যানন্দ ভাগৱতী আৰু এই মুহূৰ্তত নুনমাটি আৰক্ষী থানাতে ৰখা হৈছে নিত্যানন্দ ভাগৱতীক আৰু সোধপোছ অব্যাহত ৰাখিছে ক'ত কেনেদৰে ধন বিনিয়োগ কৰিছিলে কাক এই ধন বিনিয়োগৰ ধন দিছিলে লৈছিলে সেই সকলো তথ্য ইতিমধ্যে আৰক্ষীয়ে লৈছে আৰু ইতিমধ্যে নুনমাটি থানাত 225/24 নম্বৰ এটা গোচৰ ৰুজু কৰি 406 আৰু 420 ধাৰাত এই গোচৰটো পঞ্জীয়ন কৰা হৈছে আৰু এই মুহূৰ্তত যি অনলাইন ট্ৰেডিঙত কেনেদৰে ধন বিনিয়োগ কৰিছিলে এই তথ্য এই মুহূৰ্তত আৰক্ষীক দিছে নিত্যানন্দই আৰু কাৰ পৰা ধন লৈছিলে প্ৰায় 200 কোটি টকা ধন আত্মসাৎ কৰিছিলে এইজন CMD সঞ্চালক মুখ্য পৰিচালন সঞ্চালক আছিলে নিত্যানন্দ ভাগৱতী বেংকৰ আৰু পলাতক অৱস্থাত আছিলে চিপাজাৰত ঘৰ চিপাজাৰৰ বাসিন্দা প্ৰায় 4 বছৰ পূৰ্বেই গুৱাহাটীৰ নাৰেংগী তিনিআলিত অসম গ্ৰাম্য নিধি বেংক খুলি তেওঁ এই ব্যৱসায় চলাইছিলে আৰু পৰৱৰ্তী সময়ত এনেদৰে লুণ্ঠন কৰি খাটি খোৱা লোকৰ ধন লুণ্ঠন কৰি আত্মসাৎ কৰি আছিলে অৱশেষত নুনমাটি আৰক্ষীৰ জালত পৰিছে এই প্ৰবঞ্চক ৰূপী নিত্যানন্দ ভাগৱতী বনদীপ ধন্যবাদ জনাইছোঁ বিমান কলিতা